এই মুহূৰ্তত জনাই আছো এটা চাঞ্চল্যকৰ খবৰ গোলাঘাটত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গোলাঘাটৰ মেৰাপানী সীমান্তৰ দয়ালপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ পথাৰৰ কাষত কালভাৰ্টৰ তলত উদ্ধাৰ হৈছে মৃতদেহটো ঘটনাস্থলীত মেৰাপানী আৰক্ষী প্ৰশাসন আৰু CRPF উপস্থিত হৈ আৰম্ভ কৰে তদন্ত পৰৱৰ্তী সময়ত মৃতদেহটো নাগালেণ্ডৰ দেৱাশিখৰ বুলি চিনাক্ত কৰা হৈছে পুনৰবাৰ জনাইছো এই দৃশ্য গোলাঘাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো গোলাঘাটৰ যি মেৰাপানী সীমান্তৰ দয়ালপুৰত এই অচিনাক্ত ব্যক্তিজনৰ মৃতদেহটো উদ্ধাৰ হৈছে নাগালেণ্ডৰ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে গোলাঘাটৰ মেৰাপানী সীমান্তৰ দয়ালপুৰত আৰু জানিব পৰা মতে পথাৰৰ কাষৰ এই কালভাৰ্টৰ তলতে উদ্ধাৰ হৈছিল মৃতদেহটো কিন্তু বৰ্তমানলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ স্থানীয় ৰাইজে সন্দেহ কৰিছে যে কোনো লোকে আসলতে হত্যা কৰি পেলাই থৈ গ'ল নেকি মৃত লোকজনক আৰু ইতিমধ্যে ঘটনাস্থলীত মেৰাপানী আৰক্ষী প্ৰশাসন আৰু CRPFৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত মৃতদেহটো নাগালেণ্ডৰ দেৱাশিখৰ বুলি চিনাক্ত কৰা হৈছে আৰু যেহেতু জনাইছো যে ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত আসলতে মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 এনি ভাৰত 24 আৰু সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা প্ৰথমেই সাদৰ সম্ভাষণ আৰু সেৱা জনাইছোঁ এইটো এটা অতি আনন্দৰ কথা এটা অতি উৎসাহজনক কথা যে আমাৰ এটা অতি জনপ্ৰিয় চেনেল যিটো পৰ্টেলত আছিলে এতিয়া অহাকালিৰ পৰা ছেটেলাইট চেনেল হিচাপে আত্মপ্ৰকাশ কৰিব এই শুভক্ষণত মই এই চেনেলৰ সকলো কৰ্মকৰ্তা সকলো শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ আশা যে এই চেনেলৰ দ্বাৰা সত্যনিষ্ঠ সংবাদ আৰু যিখিনি সংবাদ বা বাতৰিৰ দ্বাৰা সমাজ উপকৃত হয় তেনেকুৱা বাতৰি প্ৰকাশ হ'ব বাতৰিৰ লগতে আমাৰ যিটো সাহিত্য সংস্কৃতি খেল ইত্যাদিৰ ক্ষেত্ৰতো এই চেনেলে সময় সাপেক্ষ অৰিহণা যোগাব আৰু আমি আশা কৰিছোঁ যে এই চেনেলৰ জৰিয়তে আমাৰ দৰে যিসকলে গৱেষণা আৰু কৃষ্টিৰ গৱেষণা আৰু লেখা মেলা কৰি আছে বা এনেকুৱা ক্ষেত্ৰত কিছুমান অৰিহণা যোগাব পৰা ব্যক্তি আছে তেখেতসকলৰ প্ৰতিভা তেখেতসকলৰ দ্বাৰা সমাজৰ উপযোগী বাৰ্তা এই চেনেলৰ দ্বাৰা প্ৰকাশ পাব আৰু অসমবাসীয়ে এই চেনেলক আদৰি ল'ব আৰু এই চেনেলৰ দ্বাৰা অসম বিশেষকৈ আমাৰ আৰু অসমীয়া জাতিৰ উত্তৰ উন্নতি হ'ব ইয়াকে কামনা কৰি মই ধন্যবাদ জনাইছোঁ যে মোৰ ওচৰলৈ আহি এষাৰ শুভেচ্ছা বাণী ল'বলৈ অহাৰ বাবে ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে